মোৰ গৰ্ভধাৰণ হোৱা নাছিল, গতিকে আজি হস্পিটেলত গ'লোঁ। হস্পিটেলৰ ৰিচিপশ্যন এৰিয়াত স্বামীৰ সৈতে বহি আছিলোঁ। মোৰ বহুত বেয়া লাগি আছিল। অভিয়ে মোৰ ফালে চাইছিল আৰু ময়ো তাৰ ফালে চকু ফুৰাইছিলোঁ। এই চিকিৎসালয়খনত এজন পুৰুষ ডক্তৰে চিকিৎসা কৰে বুলি গম পোৱাৰ পাছৰে পৰা মই বৰ অস্বস্তি অনুভৱ কৰিছিলোঁ। এজন পুৰুষ ডক্তৰৰ ওচৰত মই এনেধৰণৰ চিকিৎসা কেনেকৈ কৰোঁ? মোৰ বৰ ভয় হৈছিল। তেখেতে বা মোক কেনেধৰণৰ প্ৰশ্ন কৰে, তেওঁ মোক কেনেধৰণৰ প্ৰশ্ন সুধিব আৰু মই কেনেধৰণৰ উত্তৰবোৰ দিম। আনকি মই স্বামীক কৈছিলোঁ, মোক এজনী মহিলা ডক্তৰৰ ওচৰত চিকিৎসা কৰাওক। কিন্তু তেওঁ মোক কৈছিল যে মই শুনিছোঁ এই ডক্তৰজনৰ হাতত যাদু আছে। এতিয়ালৈকে যিমান মহিলাৰ চিকিৎসা কৰিছে কোনো ব্যৰ্থ হোৱা নাই। এই সকলো বিভ্ৰান্তিৰ মাজত মই সোমাই পৰিছিলোঁ। এনেতে এগৰাকী নাৰ্ছ আহি বৰ্ণালী কোন বুলি সুধিলে। তেতিয়া মোৰ স্বামীয়ে কৈছিল তেওঁ মোৰ পত্নী। লগে লগে মই অভিজিতৰ হাতত ধৰিলোঁ। তেওঁ মোৰ লগত থিয় হৈ আছিল যদিও নাৰ্ছগৰাকীয়ে ক'লে, ডক্তৰে কেৱল ৰোগীক পৰীক্ষা কৰে, ৰোগীৰ লগত কাকো ভিতৰলৈ অহাৰ তেখেতে অনুমতি নিদিয়ে। এই কথা শুনি মই আৰু বেছি নাৰ্ভাছ হৈছিলোঁ। মই বিচাৰিছিলোঁ অভিজিত মোৰ লগত ডক্তৰৰ চেম্বাৰলৈ আহক। অভিজিতে তেওঁৰ হাতৰ পৰা মোৰ হাতখন আঁতৰাই মোক বুজাবলৈ ধৰিলে যে ভিতৰলৈ গৈ ডক্তৰক সকলো কথা ভালদৰে ক'বা। চিন্তা কৰাৰ কোনো কাৰণ নাই। মই বৰ চিন্তাত পৰিছিলোঁ। এগৰাকী মহিলা ডক্তৰৰ লগত মই যিবোৰ কথা পাতিব পাৰিছিলোঁ, এজন পুৰুষ ডক্তৰৰ লগত মই সেইবোৰ কথা পাতিব পৰা নাছিলোঁ। মই বুজিব পৰা নাছিলোঁ যে এজন পুৰুষ ডক্তৰে প্ৰসূতি কক্ষত মহিলা এজনীক চিকিৎসা কৰাটো কিমান শুদ্ধ। আনহাতে ডাঙৰ চহৰত এইবোৰ ভুল বুলি ভবা নহয়। মই গাঁৱৰ আছিলোঁ। বিয়াৰ পাছত অভিজিতৰ লগত চহৰত থাকিছিলোঁ। যদিও মোৰ সকলো সম্পৰ্ক গাঁৱৰ লগতেই আছিল, গতিকে মই অলপ অস্বস্তি অনুভৱ কৰিছিলোঁ। মই নাৰ্ছগৰাকীৰ লগত ডক্তৰৰ কোঠালৈ গ'লোঁ। ভিতৰত ডক্তৰজনীক দেখি মই অলপ আচৰিত হ'লোঁ। মোৰ স্বামীয়ে কৈছিল যে তেওঁ এজন বহুত পুৰণি আৰু অভিজ্ঞতা থকা ডক্তৰ। তেওঁ আজিলৈকে অসফল হোৱা নাই। সেয়ে মই ভাবিছিলোঁ ডক্তৰজন বয়সীয়াল হ'ব। কিন্তু তাত আছিল এজন সুঠাম ডেকা ডক্তৰ। তেওঁ মোক তেওঁৰ সন্মুখৰ চকীখনত বহিবলৈ ইংগিত দিলে। মই বহাৰ লগে লগে তেওঁ নাৰ্ছগৰাকীক বাহিৰলৈ যাবলৈ ক'লে। নাৰ্ছগৰাকী বাহিৰলৈ যাবলৈ লওঁতে ডক্তৰজনে ক'লে, দুৱাৰখন ভালদৰে বন্ধ কৰিবলৈ। কথাষাৰ শুনি মোৰ বুকুখন কঁপি উঠিল। নাৰ্ছগৰাকীয়ে হাঁহি মাৰি দুৱাৰখন বন্ধ কৰি ৰুমৰ পৰা ওলাই গ'ল। প্ৰথমতে ডক্তৰজনে মোৰ মূৰৰ পৰা ভৰিলৈকে সাৱধানে চালে। তাৰ পাছত মোক যি প্ৰশ্ন কৰিলে, সেয়া শুনি মই লাজতে ৰঙা চিঙা হৈ পৰিলোঁ। তেওঁ মোক সুধিলে, তোমাৰ বিয়াৰ কিমান বছৰ হ'ল? মই ক'লোঁ, 6 বছৰ। তাৰ পাছত সুধিলে, স্বামীৰ লগত যৌন সম্পৰ্ক স্থাপন কৰি তুমি সুখী হয় নে নহয়? এয়া প্ৰশ্নৰ উত্তৰ মই কি দিম বুজি পোৱা নাছিলোঁ। লাজতে মোৰ চকু তললৈ নামিছিল। তাৰ পৰৱৰ্তী প্ৰশ্নটো সুধিলে, কিমান বছৰৰ পৰা গৰ্ভধাৰণৰ বাবে ঔষধ খাই আছা? মই ক'লোঁ, যোৱা 2 বছৰৰ পৰা। ডক্তৰে ক'লে, ইয়াৰ আগতে তুমি গৰ্ভধাৰণ কৰিছিলা নেকি? মই ক'লোঁ, বিয়াৰ এবছৰ পাছতে গৰ্ভৱতী হৈছিলোঁ। কিন্তু মই সেই সন্তানটো জন্ম দিব নোৱাৰিলোঁ, কাৰণ সেই সন্তানটো জন্মৰ আগতেই মৃত্যু হৈছিল। মই ইচ্ছাকৃতভাৱে সত্যটো তেওঁৰ পৰা লুকুৱাই ৰাখিছিলোঁ। এই পৃথিৱীত অহাৰ আগতে মোক সন্তানক হত্যা কৰা বুলি তেওঁক ক'ব পৰা নাছিলোঁ।
মোৰ কথা শুনি তেওঁ ক'লে, ঠিক আছে, এতিয়া তুমি অলপ শুই দিয়া, মই চেকআপ কৰিব বিচাৰোঁ। তেওঁৰ কথাত মই থতমত খালোঁ আৰু ক'লোঁ, মই এনেদৰে আপোনাক চেকআপ কৰিবলৈ অনুমতি দিব নোৱাৰোঁ। মোৰ কথাত তেওঁ অলপ সময় মোৰ ফালে চাই থাকিল। তাৰ পাছত হাঁহিবলৈ ধৰিলে আৰু ক'লে, কিয়? কি হ'ল? আপুনি নাজানেনে আপোনাৰ চিকিৎসা এজন পুৰুষ ডক্তৰৰ ওচৰত কৰাবলৈ আহিছে? তেখেতৰ কথাত কিছু খং আছিল। মই ক'লোঁ, আপুনি ইয়াত এজন লেডি ডক্তৰ ৰাখিব লাগিছিল। আপুনি মোক ৰোগী কেনেকৈ চাব লাগে, কেনেকৈ চাব নালাগে, কি কৰিব লাগে, কি কৰিব নালাগে শিকাবা নেকি? মই ইয়ালৈ অহা প্ৰতিগৰাকী মহিলাক পৰীক্ষা কৰোঁ। এতিয়ালৈকে কোনো এগৰাকীও এদিনো আপত্তি কৰা নাই। যদি আপোনাৰ ইমান অসুবিধা আছিল তেন্তে ইয়ালৈ অহা উচিত নাছিল। এতিয়া তুমি মোৰ সময় অপ্ৰয়োজনীয়ভাৱে নষ্ট কৰিছা। এইখিনি কৈ ডক্তৰজনে টেবুলত থকা ঘণ্টাটো বজাই দিলে আৰু লগে লগে বাহিৰত থকা নাৰ্ছজনী ভিতৰলৈ সোমাই আহিল। ডক্তৰে অভিজিতক ভিতৰলৈ মাতিবলৈ ক'লে। অলপ পাছত অভিজিত ভিতৰলৈ সোমাই আহিল আৰু ডক্তৰে চকীত বহিবলৈ ক'লে যে আপোনাৰ পত্নী মোৰ লগত সহযোগ কৰিবলৈ সন্মত নহয়। তাই কৈছে যে মই ইয়াত এগৰাকী লেডি ডক্তৰ ৰাখিব লাগে। তেখেত যদি মোৰ ওচৰত চিকিৎসা কৰিবলৈ প্ৰস্তুত নাছিল তেনেহ'লে মোৰ সময় নষ্ট কৰাৰ কি প্ৰয়োজন আছিল? এই কথা শুনি অভিজিতে মোৰ ফালে খঙাল চকুৰে চালে। ডক্তৰে ক'লে, আপুনি আপোনাৰ পত্নীক ঘূৰাই লৈ যাব পাৰে। প্ৰথমতে আপুনি আপোনাৰ পত্নীৰ পৰা সিদ্ধান্ত লওক যে তেখেতে মোৰ ওচৰত চিকিৎসা কৰিব বিচাৰে নে নাই। যেতিয়া তাই মান্তি হ'ব আপুনি লৈ আহিব। এই কথা শুনি অভিজিতে খঙেৰে মোক উঠিবলৈ ইংগিত দিলে। মই মনে মনে ৰুমৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। গোটেই বাট গাড়ী চলাই থাকোঁতে তেখেত মোক কৈয়ে থাকিল যে যোৱা 6 বছৰ ধৰি মই তোমাক বহুত চিকিৎসা কৰিলোঁ, কিন্তু তুমি গৰ্ভৱতী হ'ব পৰা নাই। সকলো ঠাইৰ পৰা হতাশাত ভুগিব লগা হয়। এই চিকিৎসাজনে নিশ্চয়তা দিয়ে যে গৰ্ভৱতী হ'বই। সেয়েহে মই তোমাক ইয়ালৈ লৈ আহিছোঁ। কিন্তু তুমি অলপ বেছি কৰিবলৈ আৰম্ভ কৰিছা। তুমি কি কৰিবলৈ বিচাৰিছা এইবোৰ কৰি? চোৱা, যদি তুমি এনেকুৱা আচৰণ কৰিয়ে থাকা, মই আৰু বেছি দিনলৈ সহ্য কৰি নাথাকিম। তোমাক মোৰ জীৱনৰ পৰা একেবাৰে আঁতৰাই দিম। যিকোনো পৰিস্থিতিতে মোক পৰিয়ালৰ সন্তান লাগে আৰু তুমি জানাই মোক এজন সন্তানৰ কিমান প্ৰয়োজন। এই বছৰতে মোক নিজৰ সন্তান লাগে। অভিজিতৰ কথা শুনি মই যন্ত্ৰণাৰে তেওঁৰ ফালে চালোঁ আৰু ক'লোঁ, অভি, বিয়াৰ 6 মাহ পাছতেই মই গৰ্ভৱতী হৈছিলোঁ। সেই সময়ত মোক কিয় ইমান অত্যাচাৰ কৰিছিলা? মোৰ গৰ্ভত থকা সন্তানটো কিয় নষ্ট কৰিছিলা? তাৰ বাবেহে সকলো সমস্যা হৈছে। যদি মই সন্তান জন্ম দিব পৰা নাই, সেয়া তোমাৰ ভুল, মোৰ নহয়। আজি মোৰ বহুত খং উঠিছিল আৰু মই অভিজিতক স্পষ্টকৈ কৈছিলোঁ যে মই কোনো পুৰুষ ডক্তৰৰ ওচৰত এই বিষয়ে চিকিৎসা কৰাব নোৱাৰোঁ। মোৰ কথা শুনি অভিয়ে গাড়ীৰ স্পীড দুগুণ বৃদ্ধি কৰিছিল। মই বহুত ভয় খাইছিলোঁ। মই জানিছিলোঁ যে তেওঁ খঙত এই কাম কৰিছে। গতিকে মই মনে মনে খিৰিকীৰে বাহিৰলৈ চাবলৈ ধৰিলোঁ। মই বহুত ভয় খাইছিলোঁ, যদিও অভিক কোৱা নাছিলোঁ। কাৰণ যদি মই ভয় খোৱা বুলি কওঁ তেন্তে গাড়ীৰ স্পীড আৰু বঢ়াব। এনেকুৱাই আছিল তেওঁৰ আৱেগ। এই 4 বছৰত মই তেওঁক ভালদৰে চিনি পাইছিলোঁ। সি খঙত বেছি উন্মাদ হৈ পৰিব। মই অভিজিতৰ খং সহ্য কৰিবলৈ বাধ্য হৈছিলোঁ, কাৰণ মোৰ হাতত
কোনো বেলেগ বিকল্প নাছিল। মই বহুত দৰিদ্ৰ পৰিয়ালৰ আছিলোঁ, মা দেউতাৰ একমাত্ৰ সন্তান। কিন্তু একমাত্ৰ সন্তান হিচাপে সেইখিনি মৰম মই ঘৰত উপলব্ধি কৰিব পৰা নাছিলোঁ। ঘৰত বহুত দৰিদ্ৰতা দেখিবলৈ পাইছিলোঁ। মই সৰু থাকোঁতেই দেউতাই দুৰ্ঘটনা এটাত দুয়োখন ভৰি হেৰাইছিল। তেতিয়াৰ পৰা মায়ে আনৰ ঘৰত কাম কৰি ঘৰখন চলাইছিল। জীৱনটো জীয়াই থকাৰ হেঁপাহ দেউতাই হেৰুৱাই পেলাইছিল আৰু বিচনাত পৰি পৰি অতিষ্ঠ হৈ পৰিছিল। এনেদৰে 10 বছৰ জীৱনৰ লগত যুঁজি অৱশেষত হাৰ মানিছিল। মায়ে আনৰ ঘৰত কাম কৰি মোক 8ম শ্ৰেণীলৈ পঢ়াইছিল। তাৰ পাছত মই পঢ়া এৰিছিলোঁ, কাৰণ মোৰ পঢ়াৰ প্ৰতি কোনো আগ্ৰহ নাছিল। আনহাতে মায়ে যিমান পাৰি কষ্ট কৰিছিল মোক পঢ়াবলৈ। তেওঁ বিচাৰিছিল মই পঢ়ি শুনি নিজৰ ভৰিত নিজে থিয় দিয়াটো। কিন্তু মোৰ আগলৈ পঢ়িবলৈ অলপো ইচ্ছা নাছিল। ঘৰখন আমাৰ নিজা আছিল, সেয়েহে মোৰ কোনো বিশেষ অসুবিধা হোৱা নাছিল। মায়ে যিমানখিনি টকা পায় সেইখিনিৰে মোক পঢ়াব বিচাৰিছিল। মোক বুজাইছিল যে শিক্ষা অবিহনে জীৱনৰ কোনো মূল্য নাই। মায়ে কৈছিল যে মোৰ জীৱনটো কেনেবাকৈ কটালোঁ, কিন্তু মই তোমাক এটা ভাল জীৱন দিব বিচাৰোঁ। যদি তুমি শিক্ষা লাভ কৰা তেনেহ'লে নিজৰ ভৰিত নিজে থিয় দিব পাৰিবা আৰু কাৰো ওপৰত নিৰ্ভৰশীল হ'ব নালাগে। কিন্তু মোৰ পঢ়াৰ প্ৰতি অলপো আগ্ৰহ নাছিল। মায়ে কাম কৰিবলৈ ওলাই যোৱাৰ পাছতেই মই বন্ধুবৰ্গৰ লগত খেলিবলৈ ওলাই গৈছিলোঁ। লাহে লাহে মায়ে মোক পঢ়াৰ প্ৰতি আমনি কৰিবলৈ বন্ধ কৰিছিল, কাৰণ বুজি উঠিছিল যে মোৰ পঢ়াৰ প্ৰতি আগ্ৰহ অলপো নাই। লাহে লাহে মোৰ 22 বছৰ হৈছিল। মাৰ এজন বান্ধৱী আছিল, যিজনীয়ে বিয়াৰ পাছৰ পৰাই চহৰত থাকিবলৈ লৈছিল আৰু তেখেতৰ নিজা ঘৰটো আমাৰ গাঁৱতে আছিল। এবাৰ মাৰ বান্ধৱীজনী গাঁৱলৈ আহোঁতে মাক লগ কৰিবলৈ আমাৰ ঘৰলৈ আহিছিল আৰু তেতিয়াই মোক অভিৰ কাৰণে পচন্দ কৰিছিল। কিন্তু মায়ে কৈছিল যে আমাৰ দিবলৈ একো নাই। কিন্তু তাত তেওঁলোকৰ কোনো আপত্তি নাছিল আৰু মোৰ অভিৰ লগত বিয়া হৈছিল। এইবোৰ ভাবি থাকোঁতে হঠাৎ গাড়ীখন আহি ঘৰৰ সন্মুখত ৰৈছিল। অভি গাড়ীৰ পৰা নামি বৰ জোৰেৰে দুৱাৰখন বন্ধ কৰি ঘৰৰ তলা খুলিবলৈ লৈছিল। এইবোৰ দেখি মোৰ অলপ ভয় হৈছিল। বিয়াৰ পাছৰ পৰাই সুখ অনুভৱ কৰিব পৰা নাছিলোঁ। ঘৰৰ তলা খুলি অভিয়ে মোৰ হাতত জোৰেৰে ধৰি ভিতৰলৈ টানি নিছিল আৰু কৈছিল, তুমি আজিকালি বেছি কথা কোৱা। তুমি জানাই মই তৰ্ক একেবাৰে ভাল নাপাওঁ। আজিৰ পৰা যাতে তুমি মোৰ ওচৰত ভদ্ৰ আচৰণ কৰা। কালি মই আকৌ সেইজন ডক্তৰৰ ওচৰলৈ লৈ যাম। তুমি সেইজন ডক্তৰৰ ওচৰতে চিকিৎসা কৰাব লাগিব। সি যিমান খঙেৰে কৈছিল মই জানো, যদি মই অস্বীকাৰ কৰোঁ তেন্তে মোৰ গালত সি চৰিয়াই দিব। সি ইমানেই জেদী মানুহ আছিল যে খং উঠিলে সি একোৱে দেখা নাপায়। সেয়েহে মই একো নক'লোঁ। পাছদিনা মোক আকৌ সেইজন ডক্তৰৰ ওচৰলৈ লৈ গ'ল। মোক দেখি ডক্তৰজনে মিচিকে হাঁহিলে আৰু মোক বিচনাখনত শুবলৈ ক'লে। মই মনে মনে বিচনাখনত শুলোঁ। তাৰ পাছত যেতিয়া ৰুমৰ লাইট বন্ধ কৰিলে তেতিয়া মই থতমত খালোঁ। মই তেখেতক ক'লোঁ, আপুনি লাইট বন্ধ কৰি কি কৰিব বিচাৰিছে? তেখেতে ক'লে, এইটোৱেই মোৰ চিকিৎসাৰ একমাত্ৰ উপায়। মোৰ হৃদয়খন বৰ অস্থিৰ হৈ পৰিছিল আৰু বুকুৰ ধপধপনি বাঢ়ি গৈছিল। মোৰ অভিৰ লগত বিয়া হোৱাৰ সময়ত অভিৰ মাক আছিল। তাৰ কোনো ভাই ভনী নাছিল আৰু দেউতাকো বহুত আগতেই ঢুকাইছিল। মোৰ শাহু বহুত ভাল আছিল
আৰু তেওঁ মোক বহুত মৰমো কৰিছিল। যদিও অভিৰ ব্যৱহাৰ মোৰ প্ৰতি ইমান ভাল নাছিল। তাৰ চৰিত্ৰই মোক বৰ অশান্তি দিছিল। সৰু সৰু কথাতেই মোৰ লগত কাজিয়া কৰিছিল। শাহু জীয়াই থকালৈকে মোক সকলো কথাতেই ছাপোৰ্ট কৰিছিল। অভিক কৈছিল, তই কিয় বেচেৰীজনীৰ লগত ইমান কাজিয়া কৰি থকা? এতিয়া নিজকে সলনি কৰ। বিয়াৰ পাছত ইমান খং কৰি থকা ভাল কথা নহয়। বিয়াৰ এবছৰ পাছতেই শাহুমা আমাক এৰি গ'ল। অভিৰ লগত মই বৰ বিৰক্ত হৈ পৰিলোঁ। বিয়াৰ কেইমাহমানৰ পাছত যেতিয়া মই গৰ্ভৱতী হৈছিলোঁ, তেতিয়া অভিৰ মোৰ প্ৰতি থকা ব্যৱহাৰৰ কথা ভাবিলে এতিয়াও মোৰ আত্মা কঁপি উঠে। যেতিয়া মই গৰ্ভৱতী হোৱাৰ খবৰটো শুনিছিলোঁ, মই যথেষ্ট আনন্দিত হৈছিলোঁ। মনত ভাৱ হৈছিল, যেতিয়া অভিয়ে এই খবৰটো শুনিব, কিজানি তাৰ মোৰ প্ৰতি থকা স্বভাৱ সলনি হ'ব আৰু মোৰ যত্ন ল'বলৈ আৰম্ভ কৰিব। কিন্তু সকলোবোৰ মোৰ ভুল ধাৰণা আছিল। শাহুৱে যেতিয়া তাক এই খবৰটো দিছিল, সি খবৰটো শুনি খঙত ৰঙা হৈ পৰিছিল। তাৰ খং দেখি মোৰ ভয় লাগিছিল। ইমান ভাল খবৰটো শুনাৰ পাছত তাৰ কিয় খং উঠিছিল মই বুজিব পৰা নাছিলোঁ। সেই নিশা যেতিয়া মই ৰুমলৈ আহিছিলোঁ, সি চিগাৰেট টানি আছিল। ৰুমটো গোটেই ধোঁৱা হৈ গৈছিল। মোক ৰুমলৈ অহা দেখি সি কৈছিল, আমাৰ বিয়া হোৱাৰ কেইমাহমানহে হৈছে আৰু এতিয়াই তুমি এটা সন্তান জন্ম দিব বিচৰা। তুমি গাঁৱৰ অজ্ঞান মহিলা, জীৱনটো উপভোগ কৰিব নাজানা। মই এতিয়াই সন্তানৰ দায়িত্ব পালন কৰিব নোৱাৰোঁ। তাৰ কথাবোৰ শুনি মোৰ আচৰিত লাগিল। মই ক'লোঁ, এইটো ভগৱানে দিয়া সুন্দৰ উপহাৰ আৰু ইয়াত ভগৱানৰ ইচ্ছা অন্তৰ্ভুক্ত। তেওঁ নিবিচাৰিলে এয়া কেতিয়াও সম্ভৱ নহয়। মোৰ কথাত সি চিঞৰি ক'লে, এয়া কোনো ভগৱানৰ ইচ্ছা নহয়, এয়া মোৰ ইচ্ছা। মই বিচাৰিলে এই সন্তান পৃথিৱীলৈ আহিব আৰু মই নিবিচাৰিলে কোনেও সন্তান এই পৃথিৱীলৈ আনিব নোৱাৰে। তাৰ মুখৰ পৰা এনেবোৰ কথা শুনি মোৰ বৰ বেয়া লাগিল। সি ক'লে, মই এতিয়াই সন্তান নিবিচাৰোঁ। 2 বছৰ মই উপভোগ কৰিব বিচাৰোঁ। কাইলৈ মই তোমাক ডক্তৰৰ ওচৰলৈ লৈ যাম আৰু গৰ্ভপাত কৰাই দিম। অভিৰ মুখৰ পৰা এইবোৰ শুনি মই তাৰ ফালে চাই কৈছিলোঁ, মই এইবোৰ কেতিয়াও কৰিব নোৱাৰোঁ। এইবোৰ অপৰাধ। এই শিশুটিৰ ভুল কি? পৃথিৱীলৈ অহাৰ আগতে এই নিষ্পাপ শিশুটি মই হত্যা কৰিব নোৱাৰোঁ। মোৰ কথাত সি ক'লে, তই কোন এই বিষয়ে সিদ্ধান্ত লোৱা? মই সিদ্ধান্ত ল'ম কেতিয়া মোৰ সন্তান পৃথিৱীলৈ আহিব। তাৰ পাছত সি লাইট অফ কৰি শুই থাকিল। মই গোটেই ৰাতি শুব নোৱাৰিলোঁ আৰু ৰাতিপুৱা সি উঠাৰ আগতেই উঠি শাহুমাক সকলোবোৰ কথা ক'লোঁ। সি উঠি মোক হস্পিটেলত যোৱাৰ বাবে ৰেডি হ'বলৈ কোৱাত শাহুমায়ে ক'লে, অভি, তাই ক'লৈকো নাযায় আৰু যাতে দ্বিতীয়বাৰৰ বাবে এই সন্তানটি হত্যা কৰাৰ কথা নাভাবা। শাহুৰ কথা শুনি সি খঙেৰে মোৰ ফালে চালে আৰু ঘৰৰ পৰা ওলাই গ'ল। তাৰ পাছত সি 3 দিনলৈকে ঘৰলৈ অহা নাছিল। যেতিয়া সি ঘৰলৈ আহিছিল, তাৰ খং ঠাণ্ডা হোৱাই নাছিল। খঙত চকুজুৰি ৰঙা হৈয়ে আছিল। মই তাক ভাত খাবলৈ দিলোঁ, কিন্তু সি ভাতৰ বাচনখন উঠাই মাটিত দলিয়াই দিছিল। মায়ে এই সকলোবোৰ চাই আছিল আৰু মোক ভিতৰলৈ যাবলৈ কৈছিল। মায়ে তাক মৰমেৰে বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু সি একেবাৰে নিমাত হৈ আছিল আৰু মই তাৰ মৌনতাৰ অৰ্থ ভালদৰে বুজি পাইছিলোঁ। তাৰ পাছত মই ভাবিছিলোঁ, এতিয়া আৰু মই কোনো কথাতেই আপত্তি নকৰোঁ। তাৰ সন্তান, সি যি কৰিব বিচাৰে, মই গোটেই জীৱন তাৰ লগতেই থাকিব লাগিব। মই তাৰ লগত যুঁজি জীৱন কটাব নোৱাৰোঁ। সি ৰুমলৈ আহি মোৰ কথা শুনাৰ আগতেই তাৰ মনলৈ যি আহিল তাকে কৰিলে।
মোক জোৰেৰে টানি মাটিত পেলাই দিলে আৰু মোৰ পেটত লাথ মাৰিবলৈ ধৰিলে। মোৰ চিঞৰ শুনি শাহুমায়ে দুৱাৰত টুকুৰিয়াবলৈ ধৰিলে। মোৰ চিঞৰত গোটেই ৰুমটো কঁপি উঠিছিল। মায়ে কান্দি কান্দি দুৱাৰখন খুলিবলৈ অনুৰোধ কৰি আছিল আৰু মোক এৰি দিবলৈ কৈছিল। কিন্তু সি একো শুনিব বিচৰা নাছিল। সি মোক ইমানেই আঘাত কৰিছিল যে মই একেবাৰে নিৰ্জীৱ হৈ পৰিছিলোঁ। তাৰ যেতিয়ালৈকে খং কমা নাছিল, সি দুৱাৰখন খোলা নাছিল। প্ৰায় 20 মিনিটমান পাছত সি দুৱাৰখন খুলি বাহিৰলৈ ওলাই গৈছিল। তেতিয়া শাহুমায়ে দৌৰি মোৰ ওচৰলৈ আহিছিল আৰু মোৰ অৱস্থা দেখি বৰ ভয় খাইছিল। মোৰ উশাহবোৰ গধুৰ হৈ গৈছিল। মায়ে মোক হস্পিটেলত লৈ গৈছিল আৰু 3 দিন হস্পিটেলত থকাৰ পাছত মই ঘৰলৈ আহিছিলোঁ। ঘৰত অহাৰ পাছত অভিৰ লগত মোৰ কোনো কথা বতৰা হোৱা নাছিল। সেইদিনাৰ মোৰ নিজৰ ভুলটো বৰকৈ অনুভৱ হৈছিল। মাৰ কথা শুনি যদি ভালদৰে পঢ়া শুনা কৰিলোহেঁতেন, তেনেহ'লে এনেকুৱা দিন নাপালোহেঁতেন। নিজে সৰু কাম এটা কৰিও জীৱনটো চলাই নিব পাৰিলোহেঁতেন। কিন্তু এতিয়া মই অসহায় হৈ পৰিছিলোঁ বাবেই ইমান অত্যাচাৰ সহ্য কৰিও অভিৰ লগতে আছিলোঁ। মোৰ শাহু বৰ ভাল মানুহ আছিল। নিজে অসুস্থ হোৱাৰ পাছতো মোৰ বহুত যত্ন লৈছিল। যিয়ে নহওক, যি হেৰুৱালোঁ সেয়াটো আৰু পুনৰ ঘূৰাই নাপাওঁ, এই বুলি ভাবি জীৱনটো পুনৰাই অভিৰ মতেই আৰম্ভ কৰিলোঁ। তাৰ পাছত সি মোক গৰ্ভৱতী নোহোৱাবলৈ ঔষধ খুৱাই থাকিল। ইয়াৰ মাজতে শাহুমায়ে আমাক এৰি গ'ল। তেখেত যোৱাৰ পাছৰ পৰাই মই বৰ অকলশৰীয়া অনুভৱ কৰিবলৈ লৈছিলোঁ। তেখেতৰ কাৰণে মই সাহস পাই আছিলোঁ। কিন্তু মাকৰ মৃত্যুৰ পাছত অভিৰ মনত মাকক হেৰুৱাৰ দুখ মই অনুভৱ নকৰিলোঁ। সি যেন এতিয়া মুক্ত অনুভৱ কৰিবলৈ লৈছিল। প্ৰায়ে মোৰ ওপৰত হাত উঠাইছিল আৰু এদিন হঠাৎ কৈছিল, মোক সন্তান লাগে। মই যেন মাক হেৰুৱাৰ আশা হেৰুৱাই পেলাইছিলোঁ। সি সন্তান বিচৰাৰ পাছত পৰাই মোক ঔষধ দিয়া বন্ধ কৰিছিল। ঔষধ বন্ধ কৰাৰ কেইমাহমান পাছতো মই গৰ্ভৱতী নোহোৱাত সি মোক এজনী লেডী ডক্টৰৰ ওচৰলৈ লৈ গৈছিল। ডক্টৰজনীয়ে সকলো পৰীক্ষা নিৰীক্ষা কৰি কৈছিল যে মোৰ গৰ্ভাৱস্থাত কিছু সমস্যা আছে, যাৰ বাবে মই কেতিয়াও মাক হ'ব নোৱাৰিম। লাহে লাহে মই গম পাইছিলোঁ যে সি কিয় সন্তান বিচাৰিছিল। আচলতে শাহুমায়ে নিজৰ ল'ৰাৰ স্বভাৱ দেখি তেওঁৰ সকলো সা-সম্পত্তি মোৰ হ'বলগীয়া সন্তানৰ নামত লিখি গৈছিল আৰু যেতিয়ালৈকে কোনো সন্তান নহয়, তেতিয়ালৈকে সকলো সম্পত্তি চৰকাৰৰ অধীনত থাকিব। মই বুজিছিলোঁ তাৰ সন্তানৰ প্ৰতি কোনো আগ্ৰহ নাই, কেৱল সম্পত্তিৰ বাবেহে সকলো আছিল। সেই আন্ধাৰ কোঠাটোত ডক্টৰজনে মোক বেজী এটা দিলে। তাৰ পাছত মই একো গম নাপাওঁ। কেইদিনলৈ অচেতন হৈ থাকিলোঁ সেয়াও নাজানো। কিন্তু চেতনা অহাৰ পাছত মোৰ হাতত চেলাইন এটা লাগি আছিল। মোৰ শৰীৰটো বৰ নিৰ্জীৱ যেন লাগিছিল, যদিও একো মনত নাছিল। অলপ সময়ৰ পাছত ডক্টৰজন ফোনত কথা পাতি ৰুমলৈ সোমাই আহিছিল আৰু ফোনত কাৰোবাক কৈছিল, সকলো ঠিকেই হৈছে, তোমাৰ পত্নী এতিয়া গৰ্ভৱতী। তেখেতৰ কথা শুনি মই বৰ বিমোৰত পৰিছিলোঁ। কাৰণ মই কিমান দিনৰ পৰা ইয়াত আছোঁ, মোৰ লগত কি হৈছে একো মনত নাই। অচেতন অৱস্থাত মই গৰ্ভৱতী হৈছিলোঁ। ডক্টৰজনে মোৰ ওচৰত আহি কৈছিল, এতিয়া কেনেকুৱা লাগিছে, সকলো ঠিকেই আছেনে? মই তেখেতক ক'লোঁ, আপুনি এইমাত্ৰ কাৰ লগত কথা পাতিছে, কোন গৰ্ভৱতী? তেখেতে মোৰ কথাত মিচিকে হাঁহি কৈছিল, মই বৰ্তমান আপোনাৰ চিকিৎসা কৰি আছোঁ।
মই সুধিলোঁ, মই কেতিয়াৰ পৰা অচেতন হৈ আছোঁ? মোৰ লগত কি হ'ল? কাৰণ লেডি ডক্টৰজনে মই কেতিয়াও মা হ'ব নোৱাৰোঁ বুলি কৈছিল। তেতিয়া তেখেতে ক'লে, আমি আপোনাৰ আভ্যন্তৰীণ অংগৰ চিকিৎসা কৰিছোঁ। আপোনাৰ হাজবেণ্ডে সন্তান বিচাৰিছিল, কিন্তু আপোনাৰ স্বাভাৱিকভাৱে সন্তান জন্ম দিয়াৰ আশা ক্ষীণ আছিল। সেয়ে আমি এইবোৰ কৰিলোঁ। মোৰ সকলো শুনি আচৰিত লাগিছিল। মোৰ অনুমতি নোলোৱাকৈ এইবোৰ কৰা হৈছিল। গতিকে অভিৰ প্ৰতি মোৰ বেছি বিৰক্তি অনুভৱ হৈছিল। এনেদৰে কষ্টৰ মাজেৰে মোৰ গৰ্ভধাৰণৰ 9 মাহ সম্পূৰ্ণ হোৱাৰ পাছত সেইখন হস্পিটেলতে এজন ল'ৰা সন্তানৰ জন্ম পালে। সেই সময়ত অভি অফিচত আছিল। ডক্টৰজনে ফোন কৰি অভিক খবৰটো দিলে। কিন্তু ভগৱানৰ কি খেল! সি হস্পিটেলত আহি থাকোঁতে ৰাস্তাতে দুৰ্ঘটনা এটা হৈ ঢুকাই থাকিল। 1 মিনিটৰ কাৰণেও সি নিজৰ সন্তানক দেখা নাপালে। মোৰ স্বামী ঢুকুৱাত মই কষ্ট পাইছিলোঁ, কিন্তু যিমান দুখ পাব লাগিছিল হয়তো সিমান দুখ অনুভৱ মোৰ নহ'ল। হয়তো সি মোৰ ওপৰত যিমান অত্যাচাৰ কৰিছিল সিমান সন্তানটোৰ ওপৰতো কৰিলেহেঁতেন। সেয়েহে ভগৱানে তাক সোনকালেই আমাৰ মাজৰ পৰা আঁতৰাই লৈ গৈছিল। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰি এটা কমেণ্ট কৰি দিব। ধন্যবাদ।